আছে ইয়াত কি আছে এতিয়া আমি আনবক্সিং কৰিম আৰু তেজপুৰৰ মানুহৰ যিমান মৰম আৰু আকুলতা তাৰ এটা প্ৰমাণ আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ মোৰ এগৰাকী ছাত্ৰী আছে আকাংক্ষা তেখেতৰ নাম আৰু তেওঁ এতিয়া বৰ্তমান দৰং কলেজত ডিগ্ৰী পঢ়ি আছে তাৰ লগতে আমাৰ কেৰিয়াৰ ক্লাছত APSC আৰু UPSC কোচিং কৰি আছে আৰু তেখেতৰ ঘৰ হৈছে শোণিতপুৰত মানে তেজপুৰত আৰু তেখেতসকলৰ লগত আমাৰ এক আত্মীয়তা সৃষ্টি হৈছে যেটো কাৰণত বহুবাৰ তেওঁলোকে একেবাৰে আপোন মানুহৰ নিচিনাকৈ আমাক বহুখিনি মৰম দিছে এবাৰ যেতিয়া আমি জামুগুৰি হাটলৈ গৈছিলোঁ তেতিয়া তেওঁলোকৰ ৰিজৰ্টতে দি আলোহা বুলি এখন ৰিজৰ্ট আছে তাতে আছিলোঁ তাৰ এটা ক্লিপ আপোনালোকক মই দেখাই দিম আৰু তেখেতসকলৰ বাগানৰ পৰা এয়া আমালৈ দি পঠিয়াইছে লেচু তেজপুৰৰ লিচুৰ কথা আপোনালোকে সকলোৱে জানে আমাৰ অসমৰ পৰা GI টেগ পোৱা তেজপুৰৰ লিচু বহুত বেছি সোৱাদ লগা এয়া চাওক আমাৰলৈ তেওঁলোকে ইমানখিনি লিচু দি পঠাইছে আৰু এই লিচু এতিয়া আমি খাম কোনে কোনে লিচু খাই ভাল পায় কিমান ডাঙৰ চাওকচোন বহুত ডাঙৰ তেজপুৰৰ লিচু আৰু এনেকুৱা কেইবা ঠুকু আছে তলত পেকেটত এয়া তেজপুৰৰ লিচু আমাক কিমানখিনি দি পঠিয়াইছে গ্ৰীণ হৈ আছে অকণমান কেইদিনমানৰ পিছত পকিব খাই পেলাই তোমালোকে কোৱা এতিয়া কেনেকুৱা লাগিছে খাই পেলাই কোৱা জলদি ৱাও তোমালোকে ধুনীয়াকৈ নিজে এৰাব পাৰিছা বঢ়িয়া বঢ়িয়া জিয়া কেনেকুৱা সোৱাদ লগানে ভালনে মিঠানে ইমান ধুনীয়া আৰু লেচুটোৰ চাইজটো চাওক আপোনালোকে কিমান বেছি ডাঙৰ ফ্লেশি মানে গোটেই ফ্লেশি মাংসই গোটেই দেখিছেনে আৰু বহুত কোমল বহুত মিঠা থেংক ইউ আকাংক্ষা থেংক ইউ বাইদেউ দাদা আপোনালোকক এই ভিডিঅ' যোগেৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ